নমস্কাৰ ভক্তপ্ৰাণ ৰাইজসকল আপোনালোকৰ শ্ৰী চৰণলৈ মোৰ কোটি কোটি প্ৰণাম আৰু শ্ৰী ৰাধাৰাণী শ্ৰীকৃষ্ণ ৰুক্মিণী দেৱীৰ চৰণলৈ মোৰ কোটি কোটি প্ৰণাম। আমি ভগৱানৰ নামৰ মহত্ব নাজানো। ভগৱানৰ নামটো যে কিমান মহত্ব সেই কথাটো বুজি পাবলৈ এই ভিডিঅ'টো প্লিজ সম্পূৰ্ণকৈ চাব। ভগৱানৰ নাম আমি যিকোনো অৱস্থাত যিকোনো ঠাইত যেনেকুৱা ভাবে আমি আছো হেনেকুৱা অৱস্থাতে আমি ভগৱানৰ নাম জাপ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আপোনালোকক যদি মই কওঁ যে আপুনি স্কুলত কলেজত থকা অৱস্থাত নতুবা আপুনি যেতিয়া অফিচত আছে তেতিয়া যদি আপোনাক কোৱা হয় ভগৱানৰ নামৰ কীৰ্তন কৰিবলৈ, চিন্তা কৰিবলৈ, চৰ্চা কৰিবলৈ, যজ্ঞ কৰিবলৈ, চিন্তা চৰ্চা নাম জাপ কৰাটো ইজি। আমি ভগৱানৰ চিন্তা আৰু নাম জাপ আমি সকলো মুহূৰ্ততে প্ৰত্যেকটো মুহূৰ্তত আমি কৰিব পাৰোঁ। কেনেকৈ? আমি যেতিয়া ব্যস্ত থাকো কৰ্মত তেতিয়া আমি একো কৰিব নোৱাৰো, কিন্তু আমি যেতিয়া লিখি আছো লিখাৰ লগে লগে মুখেৰেতো হৰে কৃষ্ণ মহামন্ত্ৰটো জাপ কৰিব পাৰো, হয়নে নহয়? কথাটো এবাৰ ভাবি চাবচোন। ভগৱানৰ নামৰ যে মহত্বটো কি সেইটো জানিবলৈ এইটো এটা সঁচা কথা যিটো আমি শুনো যে ভগৱানৰ নাম যিকোনো অৱস্থা যিকোনো মুহূৰ্তত ল'ব পাৰি, গা ধোৱা অৱস্থাতো ল'ব পাৰি। এইটো এটা সত্য ঘটনা আৰু সঁচা প্ৰমাণিত ঘটনা, য'ত এগৰাকী ব্যক্তিক তেওঁৰ গুৰুৱে কৈছিল যে তুমি দিনটোৰ কিছু সময় উলিয়াই ৰাম নাম জাপ কৰিব লাগিব, ৰামৰ চিন্তা কৰিব লাগিব। তেতিয়া তেওঁ ক'লে যে মই বেমাৰী মানুহ, মই ইমান সময় নাপাওঁ যে মই ভগৱানৰ চিন্তা কৰিম, মোৰ সময় নাই, মই বহুত ব্যস্ত। সকলো ফালৰ পৰা শ্বেডিউল সময় সূচী মিলাই চালে কিন্তু সময় নাপায় তেওঁ ভগৱানক চিন্তা কৰিবলৈ, ভগৱানৰ নাম ল'বলৈ। কিন্তু গুৰুৱে ক'লে তুমি যেতিয়া গা ধুই থাকা তেতিয়াতো তুমি কেৱল গা ধুই থাকা, তেতিয়াতো এটলিষ্ট তুমি ভগৱানৰ নাম ল'ব পাৰিবা চাগে। তো তেতিয়া ভক্তজনে ক'লে, মানুহজনে ক'লে যে হয় গা ধোৱা অৱস্থাত মই কেৱল গায়ে ধুওঁ, গতিকে মই তেতিয়া ভগৱানৰ নাম লৈ লওঁ। তেতিয়াৰ পৰাই গুৰুৱে ক'লে এইটোৱে নিশ্চয়কৈ তুমি সদায় গা ধোৱাৰ সময়তে হওক ভগৱানৰ নাম জাপ কৰিবলৈ লোৱা। তেতিয়াৰ পৰা তেওঁ যিখিনি সময়তে বাথৰুমত থাকে, গা ধুই থাকে, 5 মিনিট 10 মিনিট সময় তেওঁ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, সীতাৰাম সীতাৰাম এনেকৈ তেওঁ জাপ কৰি থাকে। এনেকৈ কিছুদিন গ'ল আৰু এদিন তেওঁ দেখিলে যে তেওঁ যোনটো বাথৰুমত গা ধুই আছে তাৰ ভেণ্টিলেটৰ দি কিবা এটা আলৌকিক ৰশ্মিৰ দৰে তেওঁৰ চকুৰ মাজত দৃষ্টান্ত হৈছে আৰু তেওঁ দেখিলে এটা বিৰাট ভয়ংকৰ মানুহৰ দৰে দৃশ্য কোনোবা দেখা পাইছে। তেতিয়া তেওঁ বুজিলে আৰু দেখিলে যে সেইগৰাকী হনুমানজী। হনুমানজী একদম বিকৰাল বিৰাট একদম খঙাল ৰূপ ধৰি আছে। খঙাল ৰূপ ধৰি তেওঁক ক'লে য'ত ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ৰাম সীতাৰ নাম ইমান সুন্দৰকৈ লয় আৰু তুমি ইয়াতে গা ধোৱা অৱস্থাত অপবিত্ৰ অৱস্থাত ইমান বেয়া জেগাত তুমি শ্ৰীকৃষ্ণৰ নাম কিয় লৈ আছা? এনেকৈ কৈ তেওঁ সেই ব্যক্তিজনক, যিজন ব্যক্তি গা ধুই আছিল ৰাম নাম জাপ কৰি আছিল, হনুমানজীয়ে তেওঁক এটা গালত ঘুচা মাৰিলে আৰু তেওঁৰ গালখন ৰঙা পৰি গ'ল। তাৰে পিছত হনুমানজী শ্ৰীৰামজীৰ ওচৰলৈ গ'ল। তেতিয়া দেখিলে শ্ৰীৰামজী একদম মন চন মাৰি কেনে বহি আছে। তেতিয়া শ্ৰীৰামজী ক'লে, মানে শ্ৰীৰামজীক হনুমানজীয়ে ক'লে যে প্ৰভু আপোনাৰ কি হৈছে, আপুনি ইমান দুখিত কিয় দেখি আছে? তেতিয়া ভগৱান শ্ৰীৰামজীয়ে ক'লে যে শুনা, মোক দুখিত দেখিছা? শ্ৰীৰামজীয়ে কোৱাৰ আগতে হনুমানজীয়ে কৈ উঠিলে যে কওকচোন বাৰু আপোনাৰ সেই ব্যক্তিজনৰ নামটো কি যোনে আপোনাৰ ইমান দুখিত কৰিছে? তেতিয়া শ্ৰীৰামজীয়ে গালখন দেখালে তেওঁ শ্ৰীৰামজীৰ, আৰু শ্ৰীৰামজীৰ গালখনত সেই ঘোচাৰ চিনটোৰ দৰে ৰঙা পৰি আছে। তেতিয়া হনুমানজীয়ে সুধিলে কোনে আপোনাক এই অৱস্থা কৰিলে? আপুনি তেওঁৰ নামটো কওক, মোৰ তেওঁ 14 পুৰুষক মই একেবাৰে নেৰো মই। তেতিয়া শ্ৰীৰামজী ক'লে পৱন পুত্ৰ হনুমান।
তেতিয়া হনুমানজী ক'লে যে মই মোৰ ঈশ্বৰক ইমান সেৱা কৰোঁ যি মই সপোনতো ভুলতো ভাবিব নোৱাৰোঁ এনেকুৱা এটা ব্লেম এনেকুৱা এটা অপৰাধ মোৰ ওপৰত শ্ৰীৰামজীয়ে লগালে তেতিয়া তেওঁ হনুমানজীয়ে শ্ৰীৰামজীৰ ওপৰত ওচৰত তেওঁৰ অপৰাধ ক্ষমা প্ৰাৰ্থনা বিচাৰিলে আৰু ভগৱানক সেৱা জনাই ক'লে যে প্ৰভু মোক ক্ষমা কৰি দিব তেতিয়া শ্ৰীৰামজীয়ে ক'লে যে মুহূৰ্তত সেই মানুহজনে শ্ৰীৰামৰ নাম লৈ আছিল সেই মুহূৰ্তত ৰামৰ নামটো যেতিয়া ল'লে তেতিয়া ৰামৰ নামটো লগত মোৰ যি দৃষ্টান্ত সেয়া राम नाम जो बोलते हैं ना राम नाम माने रामर नाम रामत कोई ऊपर हे कारणे रामर नाम जते लोৱা হয় हे जगह हे ঠাইটোৱে মানে শুদ্ধ হৈ যায় পবিত্ৰ হৈ যায় আৰু লগতে শ্ৰী ৰাম সেই জেগাত বসবাস কৰে এইটো কথা প্ৰুফ কৰিবলৈ আৰু এটা কথা শুনক শ্ৰী ৰামজী যেতিয়া ৰাম হেতু বনোৱা হ'ল শ্ৰী ৰাম বুলি পাথৰ কিটা যেতিয়া নদীত পানীত পেলালে শ্ৰী ৰাম বুলি লিখি কিনা পাথৰ কিটা নদীৰ পানীত পেলালে তেতিয়া শ্ৰী ৰাম জি কি কৰিলে হেতু হোৱাৰ পিছত তো কি কৰিলে এটা পাথৰ নিজে নিজৰ হাতে দি শ্ৰী ৰাম জি দলিয়ালে দেখিলে পাথৰটো উপঙি নুঠিল যেনেকৈ শ্ৰী ৰাম লিখা পাথৰ কিটা উপঙি আছে তেতিয়া তেওঁ আৰু এটা পাথৰ দলিয়ালে তেতিয়াও নুঠিল তাৰ পিছত তেওঁ পিছফালে ঘূৰি চালে দেখিলে হনুমানজী আছে তেওঁ অলপ মানে আনকমফৰ্টেবল